মাজত দিছে তো আমার কথা নহয়, এইটো কোম্পানী নহয়, তো বিজ্ঞান পদ্ধতি হয়, আধুনিক পদ্ধতি এইটো। বেডবিলাক এনেকৈ বনালে কি হয়, গছৰ গ্ৰোথটো নকমে, সদায় গছবিলাক ভাল থাকে। এনেকৈ থাকিলে তিয়ঁহ খেতিত এটা কথা আপোনালোকে জানে, তিয়ঁহ খেতি মানে মাটিটো তলৰ মাটিটো যিটো ড্ৰেইন আছে, যোনটো এই ড্ৰেইনটো শুকাব নোৱাৰে। ড্ৰেইনটো যদি একেবাৰে শুকাই যায়, পাছত কি হয়, গছবিলাক লাল হৈ যাব। সেইকাৰণে ড্ৰেইনবিলাক যদি আমি পানী ৰাখোঁ, এই বস্তুটো বেডটো ওখ থাকিব লাগিব, নহ'লে পানী তাত দিলে লগে লগে গছৰ শিপাত যাবগৈ আৰু গছবিলাক নষ্ট হৈ যাব, মৰি যোৱাৰ কষ্ট বেছি থাকে। সেই সময়ত উল্টিং হৈ যায়, ডাম্পিং হৈ যায়। সেইকাৰণে কামবিলাক এনেকৈ কৰিব লাগে। আপোনালোকে চাই আছে বেডবিলাক বনোৱা হৈছে, আৰু এই বেডবিলাক গোটেইখিনি কেনেকুৱা বনাব লাগে সেইটো আমাৰ তৰফৰ পৰা সেইবিলাক কথা আমাৰ কোম্পানীৰ পৰা শিকোৱা হৈছে এজন ফাৰ্মাৰক। আৰু যেনেকৈ আমি কৈছোঁ বেডবিলাক বনাবলৈ, ঠিক তেনেদৰে বেডবিলাক বনোৱা হৈছে, বহুত সুন্দৰ হৈছে বেডবিলাক। এই তিয়ঁহ খেতিত কি কি সাৰ দিব লাগিব, মাটি চাই পিনি যি লাগে গোটেইখিনি সাৰ আমাৰ কোম্পানীৰ পৰা ঘৰত হোম ডেলিভাৰী কৰা হয়। আৰু সাৰবিলাক কেনেকৈ দিব লাগে সেইটো থাকি দেখুৱাই দিব লাগে, যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। গোটেইখিনি বস্তু মেইনটেইন কৰি এজন ফাৰ্মাৰক সাকসেস দিব পাৰিলে বহুত আনন্দ হয়। ইয়াত চাই আছে গোটেইখিনি সাৰ আমাৰ মিক্সিং কৰা হৈ আছে। ইয়াত দিছোঁ BGR 999 আছে, CMS আছে, আৰু টিচা আছে, জিল9। এইটো আপোনালোকে যিকোনো খেতি কৰে এই জিল9টো ব্যৱহাৰ কৰিব। তো গছৰ কাৰণে বহুত উপযোগী এটা লিকুইড হয়, বহুত ভাল গছৰ কাৰণে। এইটো ব্যৱহাৰ কৰিব, জিল9টো ব্যৱহাৰ কৰিব। এইটো ফ্ল'বিক হিউমিক এচিড গোটেইখিনি আছে, বহুত ৰিজাল্ট, 100% ৰিজাল্ট পাব আপোনালোকে। আৰু ট্ৰাইকোডাৰ্মাটা যিটো ব্যৱহাৰ কৰিব, এইটো ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিব। এইটো 1 নম্বৰ ট্ৰাইকোডাৰ্মা হয়। গছৰ যিবিলাক পচন হয়, যদি আমি 1 বিঘা মাটিত 2 কেজি ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰোঁ, তেনেহ'লে পচনটো নাহে। আৰু এইটো ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিব, BGR 999 ট্ৰাইকোডাৰ্মাটো যিটো আছে সেইটো ব্যৱহাৰ কৰিব। আৰু লগতে আমি দিছোঁ এটা আছে BM ডায়মণ্ড D এটা আছে, এইটো আমি ব্যৱহাৰ কৰিছোঁ। এইটো বহুত ভাল। এইটো আমি যিবিলাক বেক্টেৰিয়া ফাংগাছ আছে আৰু পিজিয়াম ফাংগাছ আছে, লগতে আছে নিমাটোড, মাটিত যিবিলাক নিমাটোড থাকে, এই গোটেইখিনি নিমাটোড ধ্বংস কৰি দিয়ে আৰু বেক্টেৰিয়া আৰু পিজিয়াম ফাংগাছবিলাক ধ্বংস কৰি দিয়ে। আমি সাৰবিলাক এই বেডৰ ওপৰত দি আছোঁ। বেডৰ ওপৰত সাৰবিলাক দি যাতে মালচিংখন লগাই দিম, আৰু মাটিবিলাক এনেকৈ কৰি দিলে বহুত বেছি ভাল হয়। তেনেকৈ হয় গছবিলাক ওপৰত থাকে, সাইজটো এনেকৈ বনাব লাগে। এনেকৈ বনালে ইয়াত ওপৰত পানী ৰখি নাথাকে, নহ'লে খুব বৰষুণ পৰিলে তাত পানী জমা হৈ থাকিব। সদায় বেটাৰ সাইজটো আপোনালোকে এনেকৈ বনাব। এনেকৈ বনালে
চাব আপোনাৰ গছবিলাক গ্ৰোথ কমি নাযায়, সদায় ঠিক থাকিব, গছবিলাক ভাল থাকিব। এনেকৈ কৰি দিলে বেটবিলাক মানে ফাৰ্মাৰবিলাক কি কৰে, বেটবিলাক বনাওঁতে বহুত ভুল কৰে কামবিলাক। সেইকাৰণে লছৰ হিচাপটো বেছি কৰিব লাগে। মাল্চিং লগাই আছো, বস্তু সুন্দৰকৈ লগাব লাগে। যদি মাটি দিলেই হ'ল। মাটি ধরা দেখি দিয়ে মাটি দিয়ে আমরা কাম না হয়ে যাবো এটার ভিতরে বাদ দিই, মালচিং দিব, নহলে অসুবিধা হয়ে যায় বাহ না নিদিলে। আরে বলা যাবে বলো সো সেখানে কই বস্তু মাল্চিং কেনেকৈ লগাই আছো, আপোনালোকে এনেকৈ লগাব মাল্চিং বিলাক। এনেকৈ ধৰিব লাগিব মাল্চিংখন, ধৰি মাটি দিব লাগিব, তাত মাটি দি আসবেন কা মালচিং নিদিলে গছপুলিৰ গ্ৰোথই নাথাকে। বহুত কৃষক আছে মালচিং নিদি খেতিবিলাক কৰি থাকে, পাছত গোটেইখিনি টকা লছ হৈ যায়। সেইকাৰণে আগতে জানি বুজি টকাখিনি ইনভেষ্ট কৰিব লাগে, যাতে কোনো লছ নহয়। মালচিংখন দুটা সাইড আপোনালোকে হেৰি কৰিব, ব্লক কৰি দিব দুটা সাইড। দুটা সাইড ব্লক নকৰি দিলে মাটিৰ যি আৰ্দ্ৰতা আছে সেইটো নাথাকিব। দুটা সাইড ব্লক কৰি দিব লাগিব। মালচিংবিলাক দুই সাইড এনেকৈ ব্লক কৰি দিব, যাতে মাটিৰ আৰ্দ্ৰতাটো ঠিক থাকে, যাতে মাটিটো শুকাই নাযায় ভিতৰত। সেইকাৰণে মালচিংবিলাক ব্লক কৰি দিব এনেকৈ, এৰি দিব নালাগে, কামবিলাক একুৰেট কৰিব লাগে। এনেকৈ ব্লক কৰি আপোনালোকে চাইছে মালচিং। যদি তাৰ পৰা আমি ধৰো ইয়াত বহিব 7 ইঞ্চি, ইয়াৰ পৰা ধৰিলে ইয়াত বহিব 7 ইঞ্চিৰ ভিতৰত আমাৰ তিহৰ পুলিবিলাক বহিব। তেনেহলে এজন কৃষক 100% সাকসেস হ'ব বুলি আশা কৰা যায়। ঠিক আছে, আপোনালোকে চাব কেইদিনমান পিছত এইটো আমাৰ যিটো খেতি কৰি আছো তাৰ নিউ ভিডিঅ' আপডেট হ'ব। কেনেকৈ হয় খেতিবিলাক আমি আপডেটটো দিম, আপোনালোকে চাই থাকিব। ধন্যবাদ।